হেল্ল' গাইজ, আজি মই আৰু এটা ৰেচিপি লৈ আহিলোঁ। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই মাছটো ভাজিছোঁ। এয়া মই আহি গৰম হোৱা মাছ ধোৱা এইবোৰ একো নেদেখুৱালোঁ, মানে ডাইৰেক্ট মই মাছ ভজাটো দেখালোঁ। আৰু ইফালে মই তিয়ঁহ আৰু আলু ৰেডি কৰি লৈছোঁ, লগতে পিঁয়াজ জলকীয়া গোটেই ৰেডি কৰি লৈছোঁ। মাছ ভজা হৈ গ'ল। এয়া মাছটো অলপ পাছকৈ ভাজি দিলোঁ। এইফালে মোৰ গোটেইখিনি কাটা হৈ গ'ল, তিয়ঁহ আলু পিঁয়াজ জলকীয়া গোটেই। মোৰ তেল গৰম হৈ গ'ল। জলকীয়া বোলে আদা আৰু নহৰু মই থেতেলি দিছোঁ। তাৰপিছত পিঁয়াজ আৰু জলকীয়া কাটি থৈছিলোঁ তাতে দি লৈছোঁ। দি এনেকৈ সহজত বনাম আৰু দি উলট পালট কৰিছোঁ। কৰি দিওঁ, অলপমান ভাজিব লাগিব। পিঁয়াজ ভাজা হৈ গ'ল। এতিয়া মই তিয়ঁহ আৰু আলু দি লৈছোঁ। এতিয়া মই উলট পালট কৰি লগতে এয়া হালধি, তাৰপিছত সোৱাদ অনুযায়ী নিমখ একেবাৰে দি লৈছোঁ। উলট পালট কৰি দিম। এতিয়া অলপ পৰ ভাজি ল'ম। উলট পালট কৰি এয়া মোৰ চব্জি ভাজা হৈ গ'ল। চব্জিয়ে চাক তেল এৰি দিছে, দেখিছে। প্ৰথমতে তেল টানি লয় নহয়। তাৰপিছত এতিয়া মই জিৰা পাউডাৰ দিম আৰু কাশ্মীৰী ৰঙা জলকীয়া যে তাকে দি লৈছোঁ হাফ চামুচ। বেছি দিলে জ্বালা হৈ যাব। কেঁচা জলকীয়া দিছোঁ যে, মানে ৰঙাটো দিছোঁ, জ্বালা সেনেকুৱা নাই যদিও। তাৰপিছত এতিয়া শুকানত জ্বলি যাব নহয়, মছলাটো শুকান মছলা, সেইকাৰণে অলপমান পানী দি ল'ম। অলপমান, বেছি নহয়। পানী দি লৈছোঁ, দি কিনে মানে মছলাখিনি সিজিবৰ কাৰণে। শুকান হৈ গ'লে এটা স্মেল আহিব নহয়, নহ'লে পাউডাৰ মছলা যে জিৰা পাউডাৰ জলকীয়া পাউডাৰ কাশ্মীৰী ৰঙা জলকীয়াটো অলপ ৰংচোৱা হ'লে, ৰঙা হ'লে ভাল লাগে ন। আপোনালোকে এনেকুৱা তিয়ঁহৰে মাছ বনাই খাইছেনে কেতিয়াবা? যদি খোৱা নাই, যোনে খাইছে সিটো খাইছেই দিয়কচোন। যোনে খোৱা নাই তেখেতৰ কাৰণে কৈছোঁ মই, মানে বিৰাট ভাল লাগে খালে। এবাৰ খাই চাবচোন। তিয়ঁহটো এনেই কেঁচা খাওঁ বা শ্লাড বনাই খাওঁ, কিবা খাওঁ, এনেই উপকাৰী বস্তুৱেই হয়। তাতে আকৌ মাছৰ তৰকাৰী খাবচোন। অলপ পৰ ভাজিম মই। মোৰ মছলা ভাজা হৈ গ'ল। চাওক, মছলাই তেল এৰি দিছে, দেখিছে তেলবোৰ কেনেকৈ বৈ গৈছে। এয়া দেখিছেনে, মছলাই তেল এৰি দিছে, মানে মোৰ মছলা ভাজা হৈ গৈছে। এই চাওক, দেখিছেনে ছাইডবিলাক চাওক। এয়া মছলা তেল এৰি দিলে গোটেই মছলাবোৰ কাষৰ পৰা এৰি আহে। এয়া তাৰমানে মোৰ মছলা ভাজা হৈ গ'ল। এতিয়া মই পানী দিম। মই জোল বনামতো তৰকাৰী। পানী দি লৈছোঁ, মানে যাক যিমান দৰকাৰ আৰু, মোক ইমানেই দৰকাৰ, সেইকাৰণে মই এইখিনি জোল দি লৈছোঁ। আপোনালোকৰ যিমান দৰকাৰ, মানে কম জোল খালে কম দিব পাৰে বা বেছি জোল খালে বেছি দিব পাৰে। লগতে মই মাছখিনি ঢালি দিম। এতিয়া কালাৰটো এনেকুৱা হৈছে ন, পিছত চাব কালাৰ খুবেই ধুনীয়া হৈ যাব। এইয়া ধুনীয়া উতল আহি গৈছে চাওক, দেখিছে। ইয়াত তেলবিলাক কেনেকৈ চাইডে চাইডে জমা হৈছে। এয়া তেলবিলাক, এই চাওক। মানে মছলাটো যদি ভালদৰে ভাজা হৈ যায় নহয়, আৰু কোনো প্ৰব্লেম নাই। তেলবোৰ ওপঙি উঠিছে, এতিয়া উতলিব। মোৰ মাছৰ তৰকাৰী হৈ গ'ল, দেখিছেনে। এয়া গোটেই তেল এৰি দিছে। এয়া চাওক, যিমান তেল দিছিলোঁ গোটেই ওপৰত ভাঁহি উঠিছে। কেনেকুৱা লাগিছে মই বনোৱা ৰেচিপিটো? তিয়ঁহ আলু মাছৰ জোল ৰেচিপিটো কেনেকুৱা লাগিছে? ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।